শিৱসাগৰত দেওবাৰে আটাচু জাতীয় সংগ্ৰামী সেনা, যৌথ সংগ্ৰামী মঞ্চ, অসমীয়া যুৱ মঞ্চসহ 15টা জাতীয় জনগোষ্ঠীয় সংগঠনে সংবাদমেল সম্বোধন কৰে। 25 আৰু 26 জুনত ONGCৰ তৈল খনন উৎপাদন কাৰ্য 48 ঘণ্টা ধৰি সম্পূৰ্ণ বন্ধ কৰি দিয়াৰ ঘোষণা কৰে সংবাদমেলত। ONGCৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ কাৰ্যালয় শিৱসাগৰ জিলাৰ পৰা বহিৰাজ্যলৈ স্থানান্তৰ কৰা, অসমত ONGCৰ কৰ্মচাৰীৰ সংখ্যা 12,000ৰ পৰা 13,000লৈ হ্ৰাস কৰাৰ বিৰোধিতা কৰি উক্ত কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সংবাদমেলত সদৰি কৰে। ইপিনে ONGCৰ CRPৰ পুঁজিৰ দ্বাৰা স্থাপন কৰা চুকাফা হস্পিটেলত বেচৰকাৰী নাৰ্ছিং হোমবিলাকতকৈ ৰোগীৰ পৰা অধিক মাচুল সংগ্ৰহ কৰা কাৰ্যৰো তীব্ৰ বিৰোধিতা কৰিছে সংগঠনসমূহে। ইয়াৰ উপৰিও ONGCৰ সৰু বৰ নিবিদাসমূহ থলুৱা ঠিকাদাৰক নিদি বহিৰাগত প্ৰতিষ্ঠানসমূহক দিয়া কাৰ্যৰো তীব্ৰ বিৰোধিতা জাতীয় জনগোষ্ঠীয় সংগঠনসমূহৰ। মাটি আমাৰ, তেল আমাৰ, গতিকে অসমৰ প্ৰতিটো সম্পদৰ অধিকাৰ অসমীয়া হাতত থাকিব লাগিব। আমি অহা 25 আৰু 26 তাৰিখে যি প্ৰতিবাদী কাৰ্যসূচী হিচাপে আমি বন্ধ ঘোষণা কৰিছিলোঁ যে বন্ধ হ'ব, আমি বন্ধ সফলৰূপে ৰূপায়ণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু ONGCত কৰ্মৰত হৈ থকা প্ৰতিজন অসমীয়া কৰ্মচাৰীক আমি অনুৰোধ জনাইছোঁ আমাৰ এই বন্ধক তেওঁলোকে সহযোগিতা কৰে। আৰু আমাৰ শিৱসাগৰ জিলা প্ৰশাসনৰ আমাৰ এটা অনুৰোধ যে আমি কোনো ধৰণৰ হিংসাত্মক কাৰ্যকলাপত আমি জড়িত নহওঁ। আমি সম্পূৰ্ণ গণতান্ত্ৰিক মাধ্যমেৰে গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ মাজত থাকি আমি বন্ধ ঘোষণা কৰি আমি বন্ধ দিম। আৰু আমাৰ এই কাৰ্যসূচী চলাই লৈ যাওঁতে যদি কোনোবা দুষ্কৃতিকাৰীয়ে হিংসাত্মক যদি কোনোবা কাৰ্যকলাপ সংঘটিত কৰিবলৈ হয়, তাৰ কাৰণে কিন্তু শিৱসাগৰ জাতীয় জনগোষ্ঠীয় সংগঠন জগৰীয়া নহ'ব। আৰু এই ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসনে সম্পূৰ্ণ চকু দিবলৈ আমি অনুৰোধ জনাইছোঁ। ইয়াৰ মাজতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এতিয়া ONGC সম্পূৰ্ণৰূপে এক শ্ৰেণী বহিৰাগত হাতলৈ গতি কৰিছে। যোৱা 20 তাৰিখে যিখন ত্ৰিপাক্ষিক বৈঠক হৈছিলে শিৱসাগৰ জিলা প্ৰশাসন আৰু ONGC কৰ্তৃপক্ষৰ লগত, সেই বৈঠকখনৰ পৰা আমি এটা কথা অনুমান কৰিব পাৰিলোঁ যে ONGC এতিয়া সম্পূৰ্ণৰূপে বহিৰাগত পুঁজিপতি হাতত বিক্ৰী কৰিছে। ইতিমধ্যে ONGCত যি 13টা পৰিয়ালে ফাৰ্মাচী পৰিয়াল পেট পোহপাল দি আছিলে, এই ফাৰ্মাচীখিনি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে এতিয়া বহিৰাগত কোম্পানী হাতত গতাই দিয়া হ'ল। যি সৰু সুৰা ঠিকা টুকুলি কৰি আমাৰ থলুৱা মানুহখিনি চলি আছিলে, সেই ঠিকা টুকুলিখিনি সম্পূৰ্ণৰূপে ডাঙৰ ডাঙৰ পেকেজ ঘোষণা কৰি এতিয়া বহিৰাগত পুঁজিপতি কোম্পানী হাতত দিবৰ কাৰণে ONGC শীৰ্ষ কৰ্তৃপক্ষখিনি উঠি পৰি লাগিছে। ইয়াৰ লগত যিটো কেটাৰিং আৰু হাউচ কিপিং যিবিলাক ছাৰ্ভিচ চলি আছিলে, সেই ক্ষেত্ৰতো বহিৰাগত কিছুমান পুঁজিপতি গোষ্ঠীক ইতিমধ্যেই গতাই দিয়া কাম তেওঁলোকে আৰম্ভ কৰিছে। আৰু ইয়াৰ লগে লগে আমাৰ ONGCৰ অসম সম্পদৰ গুৰুত্বপূৰ্ণ বিভাগসমূহ ইতিমধ্যেই আমাৰ অসমৰ গুৰুত্বপূৰ্ণ বিভাগসমূহ লৈ যোৱাৰ স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিলে। আমাৰ তৈল ক্ষেত্ৰসমূহ ব্যক্তিগতকৰণ কৰিলে। গতিকে এই কাৰ্যক আমি সাধাৰণভাৱে চাই থাকিব নোৱাৰোঁ আৰু মনে মনে বহি থাকিব নোৱাৰোঁ। আৰু যাৰ পৰিপ্ৰেক্ষিতত আমি বিগত কেইবাটাও দিন ধৰি আমি অবিৰতভাৱে ONGCৰ এই ধৰণৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি আহিছোঁ। গতিকে অহা 25 আৰু 26 তাৰিখে বন্ধ হ'ব, এইটো 100% সত্য। আমি নিজৰ স্থিতিত অটল আছোঁ। আৰু আমি এই সংবাদমেলৰ জৰিয়তে আমি পুনৰবাৰ ONGCৰ লগত জড়িত হৈ থকা, সক্ৰিয় হৈ থকা এইসমূহ অসম বিৰোধী চক্ৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে তোমালোকে এতিয়াই সাৱধান হৈ যোৱা, তোমালোকে এতিয়া নিজকে সংশোধন কৰা, নহ'লে কিন্তু অনাগত দিনত কিন্তু পৰিস্থিতি আৰু ভয়াৱহ হৈ উঠিব।